নমস্কাৰ বন্ধু বান্ধৱীসকল এনএফ ৰেলৱেত ওলাইছে বহু সংখ্যক খালী পদ আবেদন আৰম্ভ হৈ গৈছে 22 মে তাৰিখৰ পৰা আৰু অন্তিম দিন হ'ল 9 জুন 2024 অনলাইন এপ্লিকেশ্যন are invited from eligible sports person who are citizen of India for filling up 24 posts in Northeast Frontier Railway as per details অৰ্থাৎ স্পৰ্টছ কোটাৰ আন্ডাৰত ওলাইছে 24টা খালী পদ ওলাইছে কি বিভাগত ওলাইছে আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পাইছে আৰু অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে সকলোখিনি চাই ল'ব পাৰিব দেখিছে বিভিন্ন কোটা স্পৰ্টছ কোটাৰ অধীনত ওলাইছে এইখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন কেণ্ডিডেট শুড পজেছ দি ফলোইং ৰিকুইজিট কোৱালিফিকেশ্যন বিভিন্ন লেভেলত বিভিন্ন দিছে আৰু এজ লিমিটটো দি দিছে লেভেল 5 or 4ত এজ লিমিটটো 18 to 25 years as 1 July 2024 18 পৰা 25 বছৰ ভিতৰত হ'ব লাগিব আটাইকেইটাতে বয়সৰ সময়সীমা দিছে 18 পৰা 25 বছৰ আৰু দ্বিতীয় লেভেল 3ত হৈও খালি জানুৱাৰী 2024ত চাব আৰু লেভেল 1ত 18 পৰা 25 বছৰ হ'ব লাগিব 1 জানুৱাৰী 2024ৰ মতে যাব লেভেল 5ত খালি জুলাই মাহৰ 24 তাৰিখৰ হিচাপত ধৰিব 18 পৰা 25 বছৰ আপোনালোকে নিশ্চয় গম পাইছে এডুকেশ্যনেল কোৱালিফিকেশ্যন মাষ্ট বি ফৰ এ গভ ৰিকগনাইজ বোৰ্ড কাউন্সিল ইনষ্টিটিউশ্যনৰ পৰা হ'ব লাগিব মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আৰু ফৰ এপইণ্টমেণ্ট এগেইনষ্ট স্পৰ্টছ কোটা ইন টেকনিচিয়ান 3 দি মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন ইজ ক্লাছ 10 পাছ টেকনিচিয়ানৰ কাৰণে ক্লাছ 10 পাছ হ'লেই হ'ব পিৰিয়ড ফৰ ৰিকগনাইজিং স্পৰ্টছ এচিভমেণ্ট কোনবিলাক স্পৰ্ট এচিভমেণ্ট ইয়াত তেওঁলোকে ধৰিব তাৰ কাৰণে পিৰিয়ড এটা সময়সীমা এটা দি দিছে এইখিনি কিহৰ ভিতৰত হ'ব লাগিব হেল অন অৰ আফটাৰ 1/4/2021 shall only be considered চেম্পিয়নশ্বিপ যিবিলাক ইভেণ্টত তেওঁলোকে শিকিব সেইবিলাক অন অৰ্থাৎ 1 এপ্ৰিল 2021ত বা তাৰ পিছত হোৱা হ'ব লাগিব যিখিনি তেওঁলোকে প্ৰডিউচ কৰিব আৰু স্পৰ্টছৰ নৰ্মছখিনি দি দিয়া আছে আৰু সেইমতে গ্ৰেড পেসমূহ দিয়া আছে মিনিমাম স্পৰ্টছ নৰ্মছখিনি দিয়া আছে আপোনালোকে এনএফ ৰেলৱেৰ অফিচিয়েল ৱেবছাইটত গৈ সকলোখিনি ডিটেইলছ চাই ল'ব অনলাইন কৰাৰ আগতে চেম্পিয়নশ্বিপক লৈ সকলোখিনি ডিটেইলছ দিয়া আছে আৰু যদি কিবা বুজি নাপায় আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব প্ৰতিটো স্পৰ্টছ কোটাৰ কাৰণে কি নৰ্মছ লাগিব সকলোখিনি ক্লিয়াৰকৈ ইয়াত লিখা আছে আৰু আপোনালোকে অফিচিয়েল এনএফ ৰেলৱে অফিচিয়েল ৱেবছাইটত গৈ সকলোখিনি চাই ল'ব আৰু যদি কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত আপোনালোকে সুধিব বিভিন্ন ধৰণৰ কেটেগৰীবিলাকত এতিয়া বেডমিণ্টন এণ্ড টেবুল টেনিছৰ ক্ষেত্ৰত পে'মেণ্টটো কেনেকুৱা হ'ব গ্ৰেড পে' কেনেধৰণৰ হ'ব এই সকলোখিনি ইয়াত আছে এজ কেটেগৰী কেনেধৰণৰ হ'ব ইভেণ্ট কেনেকুৱা ছিংগুল হ'বনে ডাবুল হ'ব সকলোখিনি ইয়াত আছে ক্ৰাইটেৰিয়াখিনি দেখিছে ক্ৰিকেটৰ ক্ষেত্ৰত দিছে ওমেনৰ ক্ৰিকেটৰ কেনেধৰণৰ হ'ব লাগিব চেম্পিয়নশ্বিপবিলাক কেটেগৰী কেনেকুৱা হ'ব লাগিব আৰু মিনিমাম স্পৰ্ট এচিভমেণ্ট কেনেধৰণৰ হ'ব লাগিব ক্ৰিকেট ওমেনৰ ক্ষেত্ৰত আৰু ক্ৰিকেট মেনৰ ক্ষেত্ৰতো তেনেদৰে দি দিছে বক্সিঙৰ ক্ষেত্ৰত কেনেধৰণৰ নৰ্মছ হ'ব লাগিব ফুটবলৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব লাগিব সকলোখিনি ইয়াত ধুনীয়াকৈ দিয়া আছে দেখিছে ৱেইট লিফটিঙৰ ক্ষেত্ৰত দিছে ইয়াত নেম অফ ৱেইট কেটেগৰিজ কেজিত দিছে ইকুইভেলেণ্ট সেইখিনি দিছে দেখিছে চাইক্লিঙৰ ক্ষেত্ৰতো আছে সকলো বিভাগতে খালী পদ আছে গতিকে কিখিনি ইভেণ্ট তেওঁলোকে কনচিডাৰ কৰিব স্পৰ্টছ কোটাৰ কাৰণে সেইখিনি আপোনালোকে ভালদৰে চাই ল'ব দেখিছে ধুনীয়াকৈ সকলোখিনি ডিটেইলছ ইয়াত দিয়া আছে এজ গ্ৰুপ দিয়া আছে আৰু ডিটেইল কোনখিনি চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিলে আপোনালোকৰ সেইখিনি তেওঁলোকে কনচিডাৰ কৰিব সেইখিনি দিয়া আছে টেণ্টেটিভ ডেটছ ট্ৰায়েলছৰ কাৰণে দিছে কেতিয়া হ'ব দিয়া আছে যে 26/2024 and 28/6/2024 ইয়াৰ ভিতৰতে এইখিনি ট্ৰায়েলছ হ'ব চিলেকশ্যন প্ৰচিডিউৰ দিয়া আছে শ্বৰ্টলিষ্টেড কেণ্ডিডেট উইল বি কল ফৰ ট্ৰায়েল স্পৰ্টছ কৰাই চাব তেওঁলোকে ক্ৰাইটেৰিয়াৰ ৰিক্ৰুইটমেণ্টৰ কথা আছে কেনেকুৱা ধৰণৰ হ'ব ফৰ গেম স্কিলছ ফিজিকেল ক'ত কিমান নম্বৰ থাকিব সকলোখিনি ইয়াত ডিটেইলছ দিয়া আছে ফিট কেণ্ডিডেটসকলক তেওঁলোকে যি ট্ৰায়েল স্পৰ্টছৰ পিছত তেওঁলোকক চিলেক্ট কৰিব আৰু তেওঁলোকৰ মাজত হেৰি কৰিব আৰু তেওঁলোকৰ ক্ষেত্ৰত ডিষ্ট্ৰিবিউশ্যন অফ মাৰ্কছখিনি কেনেধৰণৰ হ'ব 100 মাৰ্কছৰ হ'ব কেনেধৰণে কোন কোটাত কি পাব সকলোখিনি ইয়াত ডিটেইলছ দিয়া আছে মিনিমাম কোৱালিফাইং মাৰ্কছ ফৰ ৰিক্ৰুইটমেণ্ট
কিমান হ'ব লাগিব মিনিমাম কোৱালিফাইং সেইখিনি দিয়া আছে সকলোখিনি ডিটেইলছ ইয়াত দিয়া আছে এসেনশিয়েল ক্ৰাইটেৰিয়া ফৰ ডকুমেণ্ট ৰিকুৱাৰ্ড কি ডকুমেণ্ট লাগিব সকলোখিনি দিয়া আছে এপ্লিকেশ্যন ফি কেনে হ'ব সেই বিষয়েও দিয়া আছে আপোনালোকে দেখিছে যে জেনেৰেল কোটাৰ কাৰণে আছে 500 ৰুপিজ 500 আৰু SC ST এক্স সাৰ্ভিসমেন ওমেন এইখিনিৰ কাৰণে 250 আৰু এজ ৰিলেক্সেশ্যনৰ কাৰণেও ব্যৱস্থা আছে ফিজ এক্সামশ্যন কোনে কোনে পাব আৰু এইখিনি দিব লাগিব সেলফ ডিক্লেৰেশ্যন কি দিব লাগিব শেষৰ ফালে আপোনালোকে দেখিব ইকনমিক্যালি ব্যাকৱাৰ্ড ক্লাছৰ কাৰণে কি ফিল আপ কৰিব লাগিব এনএক্সআৰ বিটো দিয়া আছে শেষত এডভাৰটাইজমেণ্টৰ তলত দিয়া আছে মেডিকেল এক্সামিনেশ্যন কেনে ধৰণৰ হ'ব অনলাইন ইনষ্ট্ৰাকচনটো www.indianrailways.gov. ইয়াত গ্ৰীণ হৈ আছে যে সেইটোত যাব লাগিব আপোনালোকে অনলাইন কৰিবৰ কাৰণে দেখিছে নিশ্চয় সেইটো তাত গৈ এপ্লিকেশ্যন আপোনালোকে অনলাইন আবেদন কৰিব লাগিব গতিকে আপোনালোকে গম পালে কি ডকুমেণ্ট আপলোড কৰিব লাগিব তাত যোৱাৰ পিছত সেইখিনি দিছে ৰিচেণ্ট পাছপোৰ্ট ফটোগ্ৰাফ লাগিব দেখিছে ইয়াত ইম্পৰ্টেণ্ট ডকুমেণ্টছ টু বি ব্ৰড ডিউৰিং ট্ৰায়েলৰ সময়ত কি আনিব লাগিব এতিয়া অনলাইনত কি ডকুমেণ্ট কৰিব লাগিব এই সকলোখিনি দিছে আপলোড কৰোঁতে স্কেন চিগনেচাৰ ছফ্ট কপি দিব লাগিব ইমেজ কি এডুকেশ্যনেল ডকুমেণ্ট দিব লাগিব সকলোখিনি স্কেন কৰি কেনেকৈ দিব লাগিব সকলো দিয়া আছে ডিটেইলছত ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনখিনি এইখিনি আপোনালোকে ভালদৰে চাই ল'ব 12 ইয়াত যিখিনি আছে ইনষ্ট্ৰাকশ্যন মতে এটা ভুলৰো কিন্তু ৰিজেক্ট হৈ যাব ইয়াত বহুত যেটো সেইকে চোৱা হয় গতিকে ইনষ্ট্ৰাকশ্যন মতে কৰিব আৰু কিবা যদি সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত সুধিব এই যে ৱেবছাইট পুনৰ উল্লেখ কৰিছে এইটো NF ৰেলৱে ডকুমেণ্টছ কি আপলোড কৰিব লাগিব ইয়াত দিছে eligible copies of documents to be uploaded without which application will be rejected scan copy of minimum educational qualification scan copy দিব লাগিব তেওঁলোকৰ certificate in proof of recognition sports recognition লাগিব proof of date of birth caste certificate লাগিব income certificate এই সকলোখিনি লাগিব minority হলে minority committee কাৰণে NXR এপ্লাই দিব লাগিব no objection certificate দিব লাগিব গভৰ্ণমেণ্ট যদি PSU তেনেকৈ কৰি আছে গতিকে কিখিনি নহলে ইনভ্যালিড হ'ব সেইখিনি আৰু উল্লেখ কৰি দিছে আপোনালোকে গম পান ইয়াত পৰীক্ষাত বা ট্ৰায়েলৰ সময়ত আপোনালোকে কেনভাসিং কৰিব নোৱাৰিব ইম্পৰ্টেণ্ট এডভাইজৰি কিছুমান লগত সংলগ্ন কৰি দিছে গতিকে এইটো যে ইনফৰমেশ্যন ইয়াত দিয়া হৈছে গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে লগত যিকেইটা NXR লাগিব সেইকেইটা আপোনালোকে ৰাখিছে NXR এইটো দিব লাগিব সেলফ ডিক্লেৰেশ্যন এইখিনি মাইনৰিটিৰ কাৰণে যিখিনি দিয়া আছে ৰিলিজিয়াছ তেওঁলোকে এইখিনি দিব লাগিব লগতে সংলগ্ন কৰি দিছে আপোনালোকে NF ৰেলৱে অফিচিয়েল ৱেবছাইটত গৈ এইটো ডাউনলোড কৰি ল'ব তাৰপিছতে সেইখিনি পঢ়ি লৈ পিছত অনলাইন কৰিব এইটো দিছে ফৰমেট ফৰ ইনকম চাৰ্টিফিকেটৰ কাৰণে কেনেকুৱা লাগিব NXR বি এইটো সকলোৰে কাৰণে প্ৰয়োজন হ'ব দেখিছে ধুনীয়াকৈ দিয়া আছে ইয়াত কেনেকুৱা ধৰণৰ ফৰমেটত লাগিব সেইখিনি আপোনালোকে আবেদন কৰাৰ আগতে এইটো NXR চি দি আছে ফৰমেটছ ফৰ চাৰ্টিফিকেট অফ ৰেলৱেজ ৰিক্ৰুটমেণ্ট এইখিনি দেখিছে এই সকলোখিনি ইয়াত দিয়া আছে NXR অনুযায়ী আৰু ইয়াৰ শেষত NXR ডিটো দিয়া আছে দেখিছে ফৰমেট ফৰ ক্ৰাইটেৰিয়াজ ফৰ ৰেলৱেজ ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন OBC চাৰ্টিফিকেট কেনেকুৱা ধৰণৰ হ'ব লাগিব সকলোখিনি দিয়া আছে গতিকে আপোনালোকে নিশ্চয় গম পালে যে NF ৰেলৱেত যি স্পৰ্টছ কোটাৰ আণ্ডাৰত বিভিন্ন খালী পদৰ কাৰণে আবেদন হৈছে আপোনালোকে অতি সোনকালেই যিসকলৰ যোগ্যতা আছে তেওঁলোকে আবেদন কৰক আৰু প্ৰথমবাৰ কাৰণে ভিডিঅ'টো চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ